মই চেঙেলীয়াঝাৰ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক। আজি ৰাতি আমাৰ বিদ্যালয়ৰ পৰা কম্পিউটাৰৰ বেটাৰী 3টা, ছ'লাৰৰ বেটাৰী 1টা আৰু UPSকে ধৰি অন্যান্য সামগ্ৰীসমূহ চুৰ কৰি লৈ যায়। এতিয়া কথা হ'ল, চৰকাৰে আমাক বহুতো সামগ্ৰী দিছে বিদ্যালয়ত, কিন্তু ইয়াৰ কোনো ৰক্ষণাবেক্ষণৰ কোনো ব্যৱস্থা নাই। এই লৈ আমি যথেষ্ট চিন্তিত। আমি ইয়াৰ আগতেও শুনিছিলোঁ বিভিন্ন স্কুলৰ পৰা এনেধৰণে সামগ্ৰীবিলাক চুৰ কৰি নেয়, কিন্তু চৰকাৰে কোনো ব্যৱস্থা হাতত নলয়। গতিকে যেহেতু এটা শিক্ষাৰ বৰ্তমান যুগত যেহেতু খুবেই প্ৰয়োজনীয়, কিন্তু কথা হ'ল কি, চৰকাৰে দিছে কিন্তু কোনো ব্যৱস্থা লোৱা নাই। গতিকে আমি চৰকাৰলৈ এটাই অনুৰোধ জনাম যে বিদ্যালয়বিলাকত, আমাৰ বিদ্যালয়তে নহয় অন্যান্য বিদ্যালয়বিলাকতো নাইট চকীদাৰৰ ব্যৱস্থা কৰি এই সামগ্ৰীবিলাক ৰক্ষণাবেক্ষণৰ সুব্যৱস্থা কৰে যেন। আৰু আজি যিটো চুৰিকাণ্ড সংঘটিত হ'ল, ইয়াত এই চুৰিকাণ্ডটোত যাতে প্ৰশাসনে ইয়াৰ তদন্ত কৰি উচিত ব্যৱস্থা গ্ৰহণ কৰে, তাৰ কাৰণে মই প্ৰশাসনক অনুৰোধ জনালোঁ। অনুমানিক হয়তো 40-50 হাজাৰ টকা হৈ যাব আমাৰ সামগ্ৰীখিনিৰ মূল্য। হয়, আমি এতিয়া থানাত যাম, বুঢ়া থানালৈ আমি যাম। তাত আমি এজাহাৰ দাখিল কৰিম। হয়, দোষীক উচিত শাস্তিৰ যাতে ব্যৱস্থা কৰে, তাৰ কাৰণে আমি ব্যৱস্থা ল'বৰ কাৰণে আমি প্ৰশাসনক অনুৰোধ জনাম। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।